আমাৰ 3 তাৰিখ ফেব্ৰুৱাৰীত আমি ভূটানৰ কুইন মাদাৰ বুলি যাক কোৱা হৈছে গিয়ালিয়ম আশী দৰ্জী ৱাংম ৱাংচুক তেখেতক বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত অনুষ্ঠিত ছলজাৰ অফ ইউনিটি এৱাৰ্ড আমি প্ৰদান কৰিবলৈ গৈ আছোঁ। এইটো আমাৰ কাৰণে খুবেই সৌভাগ্যৰ কথা যে প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা এজন ব্যক্তিক এই বঁটাটো প্ৰদান কৰিবলৈ সুযোগ পাইছোঁ যিয়ে নেকি অলৰেডি ইণ্টাৰনেশ্যনেলি এক্লেইম আৰু ৰিকগনিশ্যন পোৱা এজন ডাঙৰ ব্যক্তিত্ব। তেখেতে ভূটানৰ তেওঁ বহুত কাম কৰিলে আৰু বহুত সফলতাও পালে। দ্বিতীয়তে তেওঁ ভূটানৰ যিটো এটা আগশাৰীৰ কালচাৰ আৰু লিটাৰেৰী বডি মাউণ্টেইন ইকো বুলি এটা সংগঠন আছে। ভূটানৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত তেওঁলোকে কাম কৰিছে আৰু তাৰ চিফ পেট্ৰন হিচাপে তাৰ ফাউণ্ডেশ্যনটো তেওঁৱে দিলে আৰু এটা ছ'চিঅ' ইকনমিক ছেক্টৰত কাম কৰিবৰ কাৰণে তেওঁ তাৰেয়ানা ফাউণ্ডেশ্যন বুলি এটা কাম কৰিছে ফাউণ্ডেশ্যন দি পেলাই কাম কৰিছে। আৰু ইয়াৰ সফলতাৰ মাপদণ্ড অকল ভূটানত নহয় সমগ্ৰ বিশ্বত মানে এটা এছেছমেণ্ট কৰি পেলাই কোৱা হৈছে যে এই ধৰণৰ এটা ছাকচেছ যে মাৰ্জিনেলাইজ মানুহ আৰু তলৰ পৰ্যায়ৰ নাগৰিকৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা তেখেতৰ নিচিনা সফলতা পোৱা ব্যক্তিটো বিৰল। আৰু নেশ্যনেল অৰ্ডাৰ অফ মেৰিট ভূটানৰ পৰা দিয়া হৈছে। অৰ্ডাৰ অফ মেৰিট মানে এটা হায়েষ্ট অনাৰ ভূটানত আৰু সৌভাগ্যক্ৰমে ইণ্টাৰনেশ্যনেল লেভেলত পোৱা বঁটাৰ যিটো শ্ৰেণী ইয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড সংযোজন হৈছে। তেখেতে ক'ত ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালে। এইটো খুব মানে গৌৰৱৰ কথা আমাৰ কাৰণে। তেখেতে অলৰেডি 3খনমান কিতাপ লিখিছে আৰু এইটো এটা হিষ্টৰিক কিতাপ ভূটানৰ ওপৰত আৰ্ট এণ্ড কালচাৰ ছ'চাইটি ছ'চিঅ' ইকনমি সেইবিলাকৰ ওপৰত তেখেতে কিতাপ লিখিছে আৰু তেখেত যথেষ্ট প্ৰভাৱশালী ব্যক্তি। তো তেখেতৰ নিচিনা এজনী লেডি যাক আমি হাৰ মজেষ্টি কুইন মাদাৰ বুলি আমি সম্বোধন কৰি আছোঁ বড়োলেণ্ডৰ এই বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পেলাই আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা গ্ৰহণ কৰিব এইটো খুবেই এটা আনন্দৰ কথা আৰু সৌভাগ্যৰ কথা। সেইকাৰণে আজি আপোনালোকৰ মাধ্যমত তেখেতে ভিজিট কৰাটো যাতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰচাৰ হৈ যায় আপোনালোকৰ মাধ্যমত আৰু ইয়াত তেখেতক আদৰ আৰু সন্মান জনাবৰ কাৰণে এই অঞ্চলৰ যিমানবোৰ বুদ্ধিজীৱী শিক্ষিত লিখক সাহিত্যিক ব্যক্তিসকল আছে এটা কোৱালিটি গেডাৰিং আমি বিচাৰিছোঁ যাতে আহি পেলাই চবে আগভাগ লৈ তেখেতক সন্মান জনোৱা হয়। লগতে আমাৰ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতেও চিফ গেষ্ট হিচাপে ইয়াত আহিছে যেতিয়া অহাকালি যিটো প্ৰগ্ৰাম হ'ব এইটো আমাৰ কাৰণে খুবেই মানে স্মৰণীয় প্ৰগ্ৰাম কাৰ্যসূচী হ'ব।